এয়া আমাৰ বিহু বাকৰিত পদাৰ্পণ কৰিছে এইবাৰৰ প্ৰতিযোগী দল ভাস্কৰ জ্যোতি বিহু দল টিহু হাৰিভাঙা। মেঘে গৰজিলে পৃথিৱীৰ বুকুলৈ বৰষুণ নামিলে ৰিব কৈ পচুৱাত কহুৱা হালিছে বসন্তৰ পৰশত কপৌ ফুল ফুলিছে নাচনী খোপাতে কপৌ ফুল কোনেহে গুজি দিলে দুখাত যে টোকা ৰঙা ভুল কোনেহে বোলাই দিলে পাহাৰৰ কুলিয়ে ভৈয়ামত বিনালে তোমাৰ দেখাৰ ভাজে বলিয়া কৰিলে মইনামতি তৰা দৈ মৰম লাগে মইনামতি তৰা দৈ মৰম লাগে তোমালৈ কোনে তোমাক শিকালে মইনা চৰাই হ'বলৈ মইনামতি তৰা দৈ মৰম লাগে তোমালৈ তোমালৈ আনিছো চিৰি পতা আঙুঠি মাজতে পালিছ দাদি তামোল
জোনাকী ঐ পৰুৱা অ সৰুমাই কেলৈনো মনে মাৰি কেলৈনো মনে মাৰি থাক এ পৰখীৰে দাৰি কি গৈ পৰখীৰে দাৰি কি গৈ সৰুকৈ যে বৰ এ বৰলৰটো এ ৰূপেৰে গঢ়াই দিম জান ঢোলবিৰি থুৰিয়া সোণৰ কেৰুমণি জান ডুগডুগি গেজেৰা অ জানৈ ডিঙিটো এজোতা মালা অ কি মৰম লগালা জান অলিয়া বলিয়া চাৱনীত বিজুলি জান কলিজা কপুৱা অ জানৈ দেখাত বৰে জহনী খোলা বাহৰেলে কেচি হে অ সুন্তৰা দৈ নলিয়া কটাৰী সুন্তৰা দৈ নলিয়া কটাৰী সুন্তৰা দৈ ছিঙি যায় চাচনীৰ চেচু এ দেহিও তোলৈয়ে ভুলি অ সুন্তৰা দৈ গগনা সাজিলো সুন্তৰা দৈ গগনা সাজিলো সুন্তৰা দৈ বজাই দে পাক মই নাচো
পাতৰ গামেখাৰু কোনে আনি দিব মোৰ খুন খুনাই হাতত যে টুকাৰ ভুল কোনে বোলাই দিব এখোপাতে কপ ফুল কোনে গুজি দিব এখোপাতে কপ ফুল কোনে গুজি দিব মোৰ খুন খুনাই দেহাতি শুৱনি তোমাৰ দেহা শুৱনি কৰি কাকহ ডুঙাৰ বৰালি আহেনো দাঢ়ি দাঙি ৰূপালী কান্ধুলিকে দেখি উতনুৱা বিহুৱাই আহেনো খেদা মাৰি তোৰ দৰে নাচনি দেখি আইকন বিজুলি ভাবি গুণি পেলাবি ভৰি আইকন বিজুলি জাগি জাগি বিচনা লবি জীয়াধৰ বাঢ়িলে মৰি ঢল শুকালে জীয়াধৰ বাঢ়িলে মৰি ঢল শুকালে দেখিতি শুনাই দুলুঙে ৰাহুতি হলে সৰুমাই মাৰৰ ঘৰতে সাজোতে কাচোতে মাৰৰ ঘৰতে সাজোতে দেখিতি শুনাই যৌৱন কাল ভতিয়াই গলে সৰুমাই যৌৱন কাল ভতিয়াই গলে সৰুমাই মনত বহু আশালৈ গৈছিলো তোৰ ঘৰলৈ বিহুৰে ৰৈ বতৰতে মনৰ মৰম পাবলৈ পৰ্বতৰ ঢেকীয়া লিহিৰি পতিয়া দেখিলে লবৰ মজাই অতি কৈছে নে ৰঙালী বিহুতি হাততে মলঙি যাইছে নাই ঐ জান মোৰ কলিজাৰ দেখা যান এই উশা মাকো চেৰেকি গৰকি তাত দূৰপতি লৰে ঘনে পতি মাকো চেনাই ঐ জান মোৰ কলিজা দেখা যান ও বেলি মাৰে গলে ঐ ৰুচি
গলে উজুৰীয়া তোৰ তল এয়া আছিল ভাস্কৰ জ্যোতি বিহুৱা দল টিহু হাড়ি ভাঙা দলটিৰ আটাইকেইগৰাকী শিল্পীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অকণমান সময় তেখেতসকলক থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। অকণমান ৰৈ দিব। আহক আগুৱাই আহক মাইক্ৰফোনৰ ওচৰলৈ যাওক। মই ঢুলীয়াজনক সুধিব বিচাৰিছোঁ আপুনি যিটো ঢোল বাইছে এই ঢোলটো কিমানটা ভাগত বিভক্ত হৈ আছে মানে ইয়াৰ অংগ কিমানটা কৈ দিব লাগে পুংখানুপুংখভাৱে এটি এটিকৈ কৈ দিয়ক বুজাই দিয়ক। নমস্কাৰ ছাৰ। নমস্কাৰ। পোনপ্ৰথমে সমূহ খাটিকুচি মুকলি বিহু সন্মিলনৰ কৰ্মকৰ্তাৰ লগতে ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া এখন বাকৰি আমাক মানে বিহুৰ কাৰণে প্ৰস্তুত কৰি দিয়াৰ বাবে। ঢোলৰ অংগকেইবিধ প্ৰথমতে আমাৰ কাঠৰ খোলাটো আছে, তাৰে লগত চামাৰাৰে প্ৰস্তুত কৰা আমাৰ দবনিখন আছে এইফালে সোঁফালে, তালিখন আছে বাওঁফালে, তাৰ লগত এখন আছে এইটো মেখেলা বুলি কয় যিটো, তাৰে ভিতৰত বা কাটনি চাৰ বুলি তাত এইটো হয়, তাৰে ভিতৰত ছাল ফৰিঙা বুলি কয় সৰু সৰু ছালৰ টুকুৰা মানে এই হেৰিৰে ইয়াত ভিতৰত মেখেলাৰ এইখিনিত মানে ভৰাই দিয়া আছে। তাৰ লগত এইডাল বৰতি যিটো আমাক দুই এখন মানে হেৰি কোবনি আৰু তালিখন যিটো বান্ধি ৰাখিছে। তাৰপিছত আপোনাৰ এইডাল গলত লোৱাডাল আমাৰ